এগৰাকী মহিলাৰ ব্যতিক্ৰমী জীৱনশৈলীয়ে সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। নিজকে এগৰাকী শক্তিশালী আৰু আত্মনিৰ্ভৰশীল মহিলা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে মহিলাগৰাকীয়ে। কাৰণ জানিলে আপুনি হয়তো অলপ হ'লেও ভাবিবলৈ বাধ্য হ'ব। মটৰ চাইকেল বা আন চাৰিচকীয়া বাহন নহয়, ডাম্পাৰ চলাই জীৱন নিৰ্বাহ কৰিছে এগৰাকী ব্যতিক্ৰমী মহিলাই। বাক্সা জিলাৰ বাগানপাৰা ৰাজচক্ৰৰ অন্তৰ্গত সোৱণঘাটৰ এগৰাকী শক্তিশালী মহিলাৰ নাম হৈছে বিনীতা বড়ো বসনেট। বিগত 2 বছৰ ধৰি এগৰাকী বিনীতা বড়ো বসনেটে ডাম্পাৰ চলাই আহিছে। নিজৰ স্বামীক আৰ্থিকভাৱে সহায় কৰাৰ উদ্দেশ্যে বিনীতাই বাছি লয় এই কঠিন কামটো। পুৰুষে পাৰিলে মহিলাই কিয় নোৱাৰিব বুলি মনোভাৱ লৈ বিনীতা বড়ো বসনেটে সম্প্ৰতি নলবাৰী পাঠশালাৰ লগতে বাক্সাৰ বিভিন্ন স্থানলৈ ডাম্পাৰেৰে শিলবালি লৈ যায়। 2 পুত্ৰ সন্তানৰ মাত্ৰ এগৰাকী বিনীতা বড়ো বসনেটে প্ৰথমে ডাম্পাৰ ভাড়াত লৈছিল যদিও পাছত নিজাকৈ কিনি এনেদৰে ৰাজপথত চলাই নিজকে এগৰাকী শক্তিশালী আৰু স্বনিৰ্ভৰশীল মহিলা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। মই ডাম্পাৰটো মানে ফাৰ্ষ্টত আমি ভাড়াত আনা আছিলোঁ গাড়ী। সেই ভাড়াত আনাতে তাৰমানে ভাইটিকেইটাৰ লগত মাজে মাজে গাড়ীত উঠি যাই থকা আছিলোঁ। মই তাতে তাৰমানে লক্ষ্য কৰি থকা আছিলোঁ আৰু তাহোন কেনেকৈ চলাই, কেনেকৈ মানে গিয়াৰ চেঞ্জ কৰে, কেনেকৈ তাৰমানে ৰেষ্ট দিয়ে, কেনেকৈ লিভাৰ সেই চেঞ্জ কৰে, সেইকেইটা চাই আছিলোঁ। লাহে লাহে তাৰমানে এনেকৈ ভাড়াত আনি আজি অলপ কালি অলপ টকা জমাই ভাবিলোঁ আৰু ময়ো ল'ৰা মানুহকেইটাই ইমান বিজনেছ কৰি আছে, ল'ৰাই গাড়ী চলি আছে, ময়ো চাওঁ ময়ো পাৰোঁ না নৰোঁ এনেকৈ বুলি অলপ ট্ৰাই কৰি চালোঁ আৰু সেনেকৈ অলপ গাড়ীখন EMI ল'লোঁ। EMI লৈ লাহে লাহে যিটোকে আনৰ গাড়ী চলাব ভয় লাগে, কিন্তু যেতিয়া নিজৰ হ'ল তেতিয়াহ'লে আজি অলপ কালি অলপ ড্ৰাইভাৰ ভাইটিকেইটাৰ লগত যাই সেনেকৈ শিকিলোঁ। আৰু এতিয়া ড্ৰাইভাৰ ভাইটিকেইটা নাখিলি তাৰমানে মই নিজে হ'লেও আনো আৰু মানে ছাইড আহিলেতো আৰু ড্ৰাইভাৰ ভাইটি শুন নহ'লেও আৰু ছাইডটো আমি এৰি দিব নোৱাৰোঁ না, আমাৰ যিটোকে গাড়ী EMI আছে। সেই গতিকে আমি মানে মই ভাইটি আহোঁ নাথাকিলে মই নিজে হ'লেও যাওঁ আৰু বুলি কথা ক'লে চামতা যাওঁ, বৰমা যাওঁ, টিহু যাওঁ, নলবাৰী মেইন হাৱাইত তাৰমানে অলপ ভয় লাগে আৰু নিজকে, যিটোকে বেছি বছৰো হোৱা নাই শিকাটো, 2 বছৰমান হ'ল আৰু মই শিকাটো। 2 বছৰমান হ'ল। মানে কথাটো এনেকুৱা, আজিকালি যিহেতুকে বস্তু বাহিনী মানে সামগ্ৰীৰ দাম বহুত হৈছে, সংসাৰ পাতাৰ লগে লগে আমি তাৰমানে মালিকে মাত্ৰ একলাই মানে উপাৰ্জন কৰি আমি ঘৰ চলাব নোৱাৰোঁ। সেই গতিকে মই ভাবিলোঁ মানে মালিকৰ ইনকামত মাত্ৰ মই কিয় ভৰসা কৰোঁ, মই মালিকে যদি 2 টকা কমাইছে মই 1 টকা কমাই মালিকক সহায় কৰি দিওঁ। সেইটোৰ বাবে সেয়ে ভাবি তাৰমানে ষ্টাৰ্টতে গাড়ী ভাড়াত আনি সেই কৰিলোঁ আৰু লাহে লাহে নিজেও কিনিলোঁ। সেয়ে সকলো মানে মহিলাকেইটাক ক'ব খোজোঁ আৰু মই কাম কোনো ডাঙৰ সৰু নহয় আৰু মানে আনৰ ওপৰত ভৰসা কৰি মাত্ৰ নাখিব। আমাক মহিলা বুলি বহুত মানে দুৰ্বল ভাবে, মহিলা বুলি ভাবি এই সিদিনাও কলকাতাত যেনেকৈ ৰেপ চিষ্টেম হ'ল, মানে সেইকাৰণে আমাক দুৰ্বল ভাবি যিটোকে পুৰুষসকলে, সকলোকে কোৱা নাই মই, কিছুমান পুৰুষে যিটোকে সেনেকৈ ভাবে, সেই কথাটো আমি যাতে আমি দুৰ্বল নহয় বুলি মানে দেখাই দিব লাগে। আমি মহিলা হৈও এতিয়াও এনে দেখা যায় আছে, কল্পনা চাওলা যোন আকাশত উঠিছিল, ৰেল চলা দেখা পাই আছোঁ, বহুত চলা দেখা পাই আছোঁ। সেইকাৰণে ময়ো তাৰমানে আমাৰ এই এৰিয়াটো যাতে আমাৰ মহিলাকেইটা ওলি আহে, কামটো কোনো ডাঙৰ সৰু বুলি কায়ো নাভাবে, সেইকাৰণে মানে মই সকলোৱে আহক, আগবাঢ়ি আহক বুলি আৰু সেনেকৈও ভাবিলোঁ। আৰু নিজৰ মানে গিৰাকক মই মানে যোন ঘৰ সংসাৰ চলাৱাত অলপ সহায় হওক বুলি মই মানে হেল্প কৰাৰ অলপ সেই কৰিছোঁ আৰু গাড়ী চলাইছোঁ। নাই মই মানে প্ৰথমতে মই মহিলাৰ বস্তুটো মই চলাই যোৱা নাছিলোঁ। মই চাইকেল চলাওঁতে যেন চলাই আছিলোঁ, যেতিয়া গাড়ী 2 চকীয়া বাহন শিকালে তেতিয়াও বাইক শিকিছোঁ মই, তাৰে পৰা এল্টো শিকিলোঁ। এতিয়া যাই তাৰমানে ইখনকো আৰু মনত এটা হেঁপাহ, আৰু মনত হেঁপাহ থাকিলে তাৰমানে চব কৰিব পাৰে। সেইকাৰণে সকলো মহিলা আগবাঢ়ি আহক, কৰক, মানে যেনেকৈ মই কৰি আছোঁ সেনেকৈ কৰক। আৰু কিন্তু এটা কথা, আমাৰ মহিলাৰ ভিতৰতো কিছুমান আছে মানে তাইৰ আছে কাৰণে তাই ডাম্পাৰ চলাইছে, ডাম্পাৰ কিনছি, বা তাই পাৰে কাৰণেহে এইকেইটা কৰিছে, আমি নোৱাৰোঁ, আমি কেনেকৈ কৰিম। ডাম্পাৰ চলাই মাত্ৰ আমাৰ মহিলাৰ কাৰণে মানে কাম নহয়, বা ঘৰত আমি সহায় কৰাৰ মানে এইটো মাত্ৰ এটা ৰাস্তা নহয়। আমি গৰু ছাগল গাহৰি হাঁহ কুকুৰা মুৰ্গী পালনৰ পৰা লৈ কাপোৰ বোৱা পৰ্যন্ত লৈ আমি সেইকেইটা কাম কৰিও আমি ঘৰত মানে সহায় কৰিব পাৰোঁ। সেই গতিকে সকলো মহিলাকে কওঁ কাম কৰি কেনে তাৰমানে পুৰুষক অলপ হেল্প কৰি দিয়ক। আৰু আশাটো পাছৰ কথাটো ক'ব নাপায়, JCB ল'ব পালে মই অলপ ইচ্ছা আৰু JCBও অলপ চলাব পাৰিম নেকি এনেকৈ বুলি। কোনো এইটো তাৰমানে চেলেঞ্জ নহয়, এইটো মোৰ অলপ মনত মানে
পুৰুষকেইটা মাত্ৰ চলাই নেকি আমিও চলাই চাওঁ কেনে লাগে এনেকুৱা এটা হেঁপাহ তাৰমানে এইটো নলবাৰীৰ পৰা সুৰদীপ বৰ্মনৰ ৰিপৰ্ট টু নিউজ 24 অসম।